নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, মাই ডেইজ গ্ৰন্থৰ ৰচক কোন? APJ আব্দুল কালাম, জৱাহৰলাল নেহৰু, খুশৱন্ত সিং, RK নাৰায়ণ। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে RK নাৰায়ণ। মাই ডেইজ গ্ৰন্থৰ ৰচক হৈছে RK নাৰায়ণ। নেক্সট কুৱেশ্যন, ৰাঁচী কোনখন ৰাজ্যৰ ৰাজধানী হয়? ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, পঞ্জাৱ, ছত্তীশগড়। শুদ্ধ উত্তৰটি হৈছে ঝাৰখণ্ড। ৰাঁচী ঝাৰখণ্ড ৰাজ্যৰ ৰাজধানী হয়। পিছৰ প্ৰশ্ন, গাৰ্ডেন চিটি অফ ইণ্ডিয়া হিচাপে কোনখন চহৰক জনা যায়? মুম্বাই, বেংগালুৰু, ভাগলপুৰ, জয়পুৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বেংগালুৰু। গাৰ্ডেন চিটি অফ ইণ্ডিয়া হিচাপে বেংগালুৰু চহৰক জনা যায়। নেক্সট কুৱেশ্যন, ঝুমৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় উৎসৱ? উত্তৰ প্ৰদেশ, হাৰিয়ানা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হাৰিয়ানা। ঝুমৰ হাৰিয়ানা ৰাজ্যৰ জনপ্ৰিয় উৎসৱ। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, ৰিভলভাৰৰ আৱিষ্কাৰক কোন আছিল? আলেকজেণ্ডাৰ গ্ৰাহাম বেল, ছেমুৱেল কল্ট, ৰিচাৰ্ড জৰ্ডান গেটলিং, থমাছ আলভা এডিছন। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ছেমুৱেল কল্ট। ৰিভলভাৰৰ আৱিষ্কাৰক আছিল ছেমুৱেল কল্ট। পিছৰ প্ৰশ্ন, নৰৱেৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? সিংহ, ঈগল, বগা হাতী, কেংগাৰু। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সিংহ। নৰৱেৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সিংহ। আমাৰ পিছৰ প্ৰশ্নটি হৈছে, হলদিঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1538 চনত, 1578 চনত, 1576 চনত, 1571 চনত। শুদ্ধ উত্তৰটি হৈছে 1576 চনত। 1576 চনত হলদিঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নাইনিতাল হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? মহাৰাষ্ট্ৰ, উৰিষ্যা, শ্ৰীনগৰ, উত্তৰাখণ্ড। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে উত্তৰাখণ্ড। নাইনিতাল হ্ৰদ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, নাইৰা কোন দেশৰ কাৰেঞ্চি হয়? ম্যানমাৰ, তুৰ্কী, জাপান, নাইজেৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নাইজেৰিয়া। নাইৰা নাইজেৰিয়া দেশৰ কাৰেঞ্চি হয়। পিছৰ প্ৰশ্ন, ডলহাস্তি বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত? কৃষ্ণা, চেনাব, কাবেৰী, নৰ্মদা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চেনাব নদী। ডলহাস্তি বান্ধ চেনাব নদীৰ ওপৰত অৱস্থিত। পিছৰ প্ৰশ্ন, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল কি? হকী, কাবাডী, বেডমিণ্টন, ক্ৰিকেট। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বেডমিণ্টন। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল হৈছে বেডমিণ্টন। পিছৰ প্ৰশ্ন, চমুৱাৰ ৰাজধানী কি? কেনবেৰা, কলম্বো, এপিয়া, ফুনাফুটি। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে এপিয়া। চমুৱাৰ ৰাজধানী হৈছে এপিয়া। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।